ভাল হ'বনে বেয়া হ'ব? তো ভাল হ'ব যদি এটা মাৰক হাত চাপৰি এটা। শদিয়াত বহুত কৃপণ আছে দেই। টকাৰ কৃপণ নে হাত চাপৰি কৃপণ? টকাত কৃপণ হ'ব, হাত চাপৰিত কৃপণ নহ'ব। ঠিক আছে, হ'ব নে? বলিন তই যিমান কৃপণ চবকে কৃপণ কৰি দিছ নি? বলিনৰ হাতেদি নোলায় নহয়। তাৰ হাত টান নে ঢিলা? হা, বহুত টান আছে বোলে হাত। অলপ ঢিলা হ'ব লাগে না। সেইকাৰণে আজিকালি মই ব্যক্তিগত টান নকৰি চৰকাৰৰ হাতখন ঢিলা কৰি দিছোঁ। অলপ পিছতে গম পাব অৰুণোদয়ো কেনেকৈ ঢিলা কৰি পাব। অলপ পিছতে মই কৈ থাকিম, মই চৰকাৰৰ হাতখন ঢিলা কৰি দিছোঁ যাতে অফিচাৰবিলাকৰ হাতবিলাক টাইন হৈ যাওক। বাহিৰা পইচা ইনকাম নাই আৰু, কিন্তু চৰকাৰৰ হাতখন ঢিলা হৈ যাওক, হয়নে? সেইকাৰণে সদায় অফিচাৰবিলাক যোনে যোনে বেয়া অফিচাৰ তেওঁলোকক আপোনালোকে ভিজিলেন্সে এৰেষ্ট কৰি থকা দেখিয়ে থাকে। কিন্তু এটা কথা মই ক'ব লাগিব, বেয়াৰ মাজতো বহুত ভাল মানুহ থাকে। নহ'লে আজি তিনিচুকীয়াত ৩৫,০০০ মানুহে মাটিৰ পট্টা টকা নিদিয়াকৈ পাব নোৱাৰে। আৰু সেইকাৰণে মই কৃপণৰ কথাটো কিয় কৈছিলোঁ তাৰ কাৰণ আছিলে। মই এইকাৰণে কৈছোঁ যে আমাক হাততালি বজাওক নবজাওক বেলেগ কথা, এই যে ৩৫,০০০ মানুহক মাটিৰ পট্টা দিব পাৰিলে কাৰ কাৰণে হ'ল? আমাৰ বিষয়া কৰ্মচাৰীখিনিৰ কাৰণে, ডিচি চাহাবৰ কাৰণে, তেওঁৰ তলত কাম কৰা মানুহখিনিৰ কাৰণে। তেওঁলোকৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি বজাই দিয়ক। সদায় গালিয়ে পাৰি থাকোঁ নহয়, ভাল কাম কৰিলে ভাল ক'লেহে আৰু ভাল কৰিব। বসুন্ধৰা ৩ত যাতে আৰু ভাল কৰে। মই ঠিকে কৰিছোঁনে বুদ্ধিটো? হা, নহ'লে সদায় গালি পাৰি থাকিলে মনবিলাকো বেয়া হৈ যায়। গতিকে ভাল কাম কৰিলে ভাল কাম কৰাটো আমি ক'ব লাগিব।